নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি এটা চাকৰিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে প্ৰায় 40,000তকৈ অধিক দৰমহা পাব। কেনেকৈ আবেদন কৰিব লাগিব, কেতিয়ালৈকে আবেদন কৰিব লাগিব, লগতে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগে, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। বন্ধু-বান্ধৱীসকল, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ ফালৰ পৰা এইখন ন'টিচ ৰিলিজ কৰিছে আৰু ৱাক ইন ইণ্টাৰভিউ এটা হ'ব এটা পদৰ বাবে, আৰু এইটো পদ হ'ব লেকচাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ আণ্ডাৰত। নেম অফ দ্য পষ্টটো লিখা আছে লেকচাৰাৰ অপটোমেট্ৰিষ্ট, আৰু টোটেল পদ আছে এটা। প্লেচ অফ পষ্টিং গুৱাহাটীত হ'ব। কোৱালিফিকেশ্যন কি লাগিব সেইটো কথা উল্লেখ কৰিছে। অপটম লগতে 55% মাৰ্ক থাকিব লাগিব, আৰু যিসকলৰ PhD আছে সেইসকলক প্ৰিফাৰেঞ্চ বেছিকৈ দিয়া হ'ব। আৰু চেলাৰীটো উল্লেখ কৰিছে 40,000 পাৰ মান্থত। যিসকলৰ কোৱালিফিকেশ্যন আছে সেইসকলক অৰিজিনেল ডকুমেণ্টছ লগতে এখন চেল্ফ এটাষ্টেড কপি এটা লগত লৈ যাব লাগিব। আৰু ইণ্টাৰভিউটো হ'ব 12টা বজাৰ পৰা 13 আগষ্টত। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে, যদি আপোনালোকে বৰ্তমান চাকৰি বিচাৰি আছে, তেনেহ'লে আপোনালোকে এইটো পদৰ বাবে ইণ্টাৰভিউ দিব যাব পাৰে। তেনেহ'লে আজিলৈ ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।